নমস্কাৰ মই পবিত্ৰ জুবিন গাৰ্গ এটা নাম নহয় এই কথাটো মনত ৰখাটো উচিত বেপাৰী মহন্তৰ পত্নী অনিতা ডেকা মহন্তই ইমান সহজভাৱে আপুনি এটা মন্তব্য কৰি জুবিনদাৰ দৰে এজন ব্যক্তিৰ এটা হত্যাক আপুনি তুচ্ছ তাচ্ছিল্য নকৰিব জুবিনদাক হত্যা কৰাৰ প্ৰমাণ নাই বুলি আপুনি কি কথা ক'বলৈ আহিছে জুবিনদাক হত্যা কৰাৰ কথাটো অসমবাসী ৰাইজে কৰিছিলে নে ভাৰতবাসী ৰাইজে কৰিছিলে নে জুবিন অনুৰাগীয়ে কৰিছিলে জুবিন গাৰ্গক যে হত্যা কৰা হৈছিলে সেই কথাটো খুদ কোনজন ব্যক্তিয়ে কৰিছিলে আপোনাৰ মুখে স্বীকাৰ কৰক আৰু 200 দিন বিনা কাৰণত এজন ব্যক্তিক জেলত ভৰাই থৈছে বুলি কৈ আইনক আপুনি যি তুচ্ছ তাচ্ছিল্য কৰিছে সংবিধানখনক আপুনি যি তুচ্ছ তাচ্ছিল্য কৰিছে আপোনাৰ অকনো লাজ নালাগে আপোনাৰ সেই কুটিল হাঁহিটোৰ অন্তৰালত জুবিনদাৰ বিয়োগৰ পাছত আপোনাৰ সেই কুটিল হাঁহিটোৰ অন্তৰালত সোমাই আছে জুবিনদাৰ আমাৰ মাজৰ পৰা অকালতে হেৰাই যোৱাৰ সকলো ৰহস্য এই গভীৰ চক্ৰান্তটো সেই হাঁহিটোতে লুকাই আছে আপোনাৰ পেনিক এটেক হাৰ্ট এটেক আহিবলগীয়া আছিল হাৰ্ট এটেকত নমৰা মানুহগৰাকী হৈছে আপুনি লাজ নালাগে আপুনি অসমৰ এটা সত্তাৰ বিষয়ে ইমান সহজভাৱে কৈ দিছে যে জুবিনক জোৰ জবৰদস্তি কোনেও ছিংগাপুৰলৈ নিয়া নাছিল মদ খোৱাৰ কোনো তথ্য প্ৰমাণ নাই জুবিন গাৰ্গ কিমান সহজ সুলভ পাইছিল নেকি যে জুবিন গাৰ্গে এনেই কৰবাত ঢিটিঙালি পাৰি ঘূৰি পৰিব জুবিনদা ৰাইজৰ মানুহ আছিল জুবিনদা জনতাৰ শিল্পী আছিল সেইবাবেহে জুবিনদাই সকলোৰে লগত একাত্ম হৈছিল জুবিনদাই সকলোকে সহজে বিশ্বাস কৰিছিল সেইবাবে জুবিনদাই সকলোকে আপোন কৰি লৈ আগবাঢ়িব বিচাৰিছিল কিন্তু একাংশ বেপাৰী সুলভ মানুহে মানুহজনক লৈ বেপাৰ কৰি 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 মানুহজনক জীয়াই থকা দিনততো শান্তিত থাকিব নিদিলেই মৃত্যুৰ পাছতো শান্তিত থাকিবলৈ দিয়া নাই বিভিন্ন মন্তব্যৰ থকা খৰকা কৰি থকা দেখিবলৈ পোৱা গৈছে আপোনালোকৰ অকনো বেয়া নালাগিল কপিল বৰঠাকুৰ জুবিনদাৰ পিতৃ তেখেতৰ অৱস্থা আজি কি গৰিমা শইকীয়া গাৰ্গ টকাৰে বৰ্তমান এনেধৰণৰ হৈ থাকিব লাগিছিলে গৰিমা গাৰ্গৰ অৱস্থা সচ্ছল হৈ থাকিব লাগিছিলে যে আজি মন্ত্ৰী বিধায়কৰ পত্নীও হয়তো তেনেকৈ থাকিব নালাগিছে কাৰণ জুবিনদাই প্ৰতিখন মঞ্চতে ইমান টকা পাইছিলে আৰু সকলো দুখীয়াৰ বাবে দি গুচি গ'ল মন্ত্ৰীৰ পত্নীয়ে মাহেকৰ মূৰত 1.5 লাখ টকা দৰমহা পায় স্বামীয়ে বিধায়কে 1.5 লাখ টকা দৰমহা পায় তেখেতলোকৰ যি লাভবিলাসিতাৰ জীৱ তাতকৈ বহুত ওপৰত গৰিমা শইকীয়া গাৰ্গ থাকিব লাগিছিলে কিন্তু নাই মাটিৰ মানুহ জীয়াবলৈ শিকে সকলোৰ লগত একেলগে থাকি একাত্ম হৈ থাকিব বিচাৰিছে অসমীয়াৰ হৈ কাম কৰি যাব বিচাৰিছে অসমীয়াৰ সেই সভ্যতা সংস্কৃতি বিশ্ব দৰবাৰত চিনাকি কৰি দিয়া ব্যক্তিজন ক'ত বিহুৰ পাছত কি বিশ্ব দৰবাৰত চিনি পাইছে নেকি জুবিনে তাতকৈ বহুত আগতে চিনাকি কৰিলে আৰু এটা কথা ক'ব বিচাৰিছোঁ প্লামী বৰঠাকুৰে কৈছে যে আমি জুবিনদাৰ নামত আৰু খেলা কৰিব নালাগে জুবিনদাৰ নামত আৰু খেলা কৰিব নালাগে বেপাৰ কৰিব নালাগে আমাক জুবিনদাৰ এই অনাকাংক্ষিত মৃত্যুৰ বা হত্যাৰে অভিযুক্তসকলক উচিত শাস্তি প্ৰদান কৰিব লাগে সিধা কথা তেনেধৰণৰ এটা পোষ্ট কৰিছে সামাজিক মাধ্যমৰ জৰিয়তে সকলো ৰাইজক কৈছোঁ এতিয়াও অসমীয়া ৰাইজৰ তেজ ঠাণ্ডা হোৱা নাই নহয় যি পৰ্যন্তলৈকে জুবিনদাৰ ন্যায়ৰ সুদুত্তৰ অসমবাসীয়ে নাপায় সেই পৰ্যন্তলৈকে ক্ষান্ত নহয় গতিকে নিৰ্বাচন গ'ল বুলিয়েই যে সকলো বিষয় ৰাজনীতিকৰ বাবে জুবিনদাৰ নিৰ্বাচনৰ ফেক্টৰ হ'ব পাৰে ভোট বিচাৰৰ ফেক্টৰ হ'ব পাৰে আমাৰ প্ৰতিজন খিলঞ্জীয়া অসমীয়াৰ বাবে অনা অসমীয়া বুলি কথা নাই জুবিনদাক ভাল পোৱা প্ৰতিজন ব্যক্তিৰ বাবে কেতিয়াও এইটো সহজ হ'ব নোৱাৰে আমি কেতিয়াও নাপাহৰোঁ জুবিনদাৰ হৈ মৃত্যুৰ সেই দিনটোৰ পৰা আজিৰ দিনটোলৈকে কৈ আছোঁ কৈ থাকিম সেই দিনটোলৈকে সেইদিনাখনৰ আইনৰ বিষয়ববীয়াক এতিয়াও ধন্যবাদ দিছোঁ আপোনালোকে যিটো প্ৰক্ৰিয়াৰে কাৰ্যক্ৰমণিকা চলাই আছে ধন্যবাদ কিন্তু পৰৱৰ্তী যি পৰ্যন্ত জুবিনদাৰ সেই কথাটো কি হৈছিলে কি নাই হোৱা সমগ্ৰ পৰিৱেশ বাতাবৰণ প্ৰতিটো কথা পুংখানুপুংখভাৱে ওলাই আপোনালোকে ন্যায় প্ৰদান কৰিব সেই দিনটোত আপোনালোকক সমগ্ৰ অসমবাসীয়ে সমগ্ৰ জুবিন অনুৰাগীয়ে সকলোৱে ধন্যবাদ প্ৰদান কৰিব লগতে আইনৰ ওপৰত আৰু আস্থা দুগুণে বৃদ্ধি পাব যে আইনখন আছে এতিয়াও জীয়াই সংবিধানখন এতিয়াও জীয়াই আছে অন্যথা এই সংবিধান আইন ন্যায় এই শব্দবোৰৰ ওপৰত বিশ্বাস উৰি যাব
আৰু অনিতা ডেকা মহন্তক কৈছোঁ, পৰাপক্ষত সংবাদ মাধ্যমৰ পৰা মন্তব্য দিয়াৰ পৰা বিৰত থাকিলেও বেয়া নাপাওঁ। যদি কথা ক'বলৈ নাই নক'ব, কিন্তু জুবিনদাৰ নামত ইমান সহজ তৰল এই মন্তব্যবোৰ নক'ব দেই। বেপাৰী মহন্তৰ পত্নী অনিতা ডেকা মহন্তক এই মুহূৰ্তত এটা মন্তব্য, বেপাৰী শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তক এটা কথা ক'ব বিচাৰিছোঁ। জুবিন গাৰ্গ এটা নাম নাছিল। জুবিন গাৰ্গৰ এই সত্তাটোক ইমান সহজভাৱে আপুনি বিশ্লেষণ নকৰিব। জুবিন গাৰ্গৰ সত্তা বিশ্লেষণ কৰিবলৈ আপুনি কোনোৱে নহয়। আপোনাৰ পৰা, আপোনালোকৰ পৰিয়ালৰ পৰা জুবিন গাৰ্গৰ বিষয়ে জানিবলৈ চাৰ্টিফিকেট দিবলৈ কোনো প্ৰয়োজন নাই। জুবিন গাৰ্গে কি ভেকুৱাম তৈয়াৰ কৰি থৈ গ'ল সেই কথা অসমবাসী ৰাইজে জানে, বিশ্ববাসীয়ে জানে। আপোনাৰ চাৰ্টিফিকেট দিয়াৰ প্ৰয়োজন নাই। অসমীয়া মানুহ মানৱ দৰদীও হয়, সন্মান দিবও জানে, সকলোবোৰ জানে। সেই কথা পুনৰ আপুনি শিকাবলৈ প্ৰয়োজন নাই। অনিতা ডেকা মহন্তক কৈছোঁ, কিছু সময়ৰ পূৰ্বে আপোনাৰ মন্তব্যটো চাই সামাজিক মাধ্যমত এতিয়াও চৌৰিকা চৰ্চা হৈছে। জুবিন দা ছিংগাপুৰলৈ জোৰ জবৰদস্তি নিয়া নাছিল। আপুনি জাজ নেকি? ন্যায়ালয়ত এতিয়াও বিচাৰ প্ৰক্ৰিয়া চলি আছে। আমি সমগ্ৰ অসমবাসী, সমগ্ৰ জুবিন অনুৰাগী, সমগ্ৰ বিশ্ববাসী যোনে জুবিন দাক ভাল পায়, সমগ্ৰ সকলো ৰখি আছে। পত্নী, পিতৃ, পৰিয়ালৰ লোক সকলো ৰখি আছে। তাৰ মাজত আপুনি ইমান কনফিডেণ্টলি কৈ দিব পাৰে যে জুবিন দাক জোৰ জবৰদস্তি নিয়া নাছিল, জুবিন দাক মত কোনেও দিয়া প্ৰমাণ নাই। সেইবোৰ কি মন্তব্য কৰিবলৈ আহিছে? যেতিয়ালৈকে ন্যায় চাবিত নহয় তেতিয়ালৈকে অভিযুক্ত তেখেতলোক। আপুনি জুবিন দাৰ পক্ষেতো একেটা কথাও কোৱাই নাই, কেৱল মাত্ৰ নিজৰ স্বামী বেপাৰী মহন্তক উলিয়াবৰ বাবে উঠি পৰি লাগি আছে। চাব্বাছ অনিতা ডেকা মহন্ত, শ্যামকানু মহন্তৰ সুযোগ্য সহধৰ্মিনী। আপোনাৰ দৰেহে প্ৰেম লাগে? ঠিকেই, এই নিৰ্দোষী শ্যামকানুহঁতক অতি সোনকালে উলিয়াই দিব লাগে। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামীহঁতক এনেই বিনা দোষত সুমুৱাই থোৱা হৈছে। ইয়াতকে আৰু ৰাইজ কি লাগে? আজি এই অনিতা ডেকা মহন্তই আদালতৰ সন্মুখত স্পষ্টভাৱে কৈছে জুবিন গাৰ্গৰ লগত কোনো অন্যায় কৰা হোৱা নাই, বিনা দোষত এওঁলোকক জেলত ভৰাই থৈছে। Yeah, the bail hearing is going on and we hope we will get justice because innocent people are being put behind the bars and he has been there in the behind bar for the last 7 months for no fault of his. আমি আগতেই কৈছিলো নিৰ্বাচনৰ পিছত লাহে লাহে সকলোবোৰ মুকলি আকাশৰ তললৈ ওলাই আহিব আৰু এই ধুৰন্ধৰ বদমাছ কেইটাক সিকিউৰিটি দি ৰাখিব হ'বলৈ গৈ আছে। জামিন আবেদন কৰিছে শ্যামকানু মহন্তই। আৰু কি কৈছিল আমাৰ অসমৰ মহামান্য অধিবক্তা সমাজে যে অসমৰ কোনো এডভকেটে এই গছৰ নলয়, কিন্তু কি হ'ল আৰু চাওক কেইদিনমান পিছত এওঁলোক ওলাই আহিব। এই মহিলাগৰাকী কিয় গ্ৰেপ্তাৰ কৰা নহ'ল? প্ৰথম কথা আমাৰ স্পষ্ট কথা, এই 10MMS নামৰ যিটো কোম্পানী, এই কোম্পানীটোৰ অন্যতম সঞ্চালিকা হ'ল অনিতা ডেকা মহন্ত। শ্যামকানু মহন্তহঁতৰ এই কোম্পানীটোৰ উদ্যোগত আয়োজন কৰা হৈছিল নৰ্থ ইষ্ট ফেষ্টিভেল। তাৰ পিছত কিয় এওঁক গ্ৰেপ্তাৰ নকৰিলে? কিয় এওঁক অনবৰতে শ্যামকানুক লগ ধৰাৰ সুযোগ দিলে? SITত আছিল শ্যামকানু মহন্ত, তেতিয়াও লগ কৰিছিল, মাজতেতো খবৰো ওলাইছিল, কিতাপৰ মাজত কিবা চিঠি লৈ গৈছিল। এই খবৰবোৰ, এই কথাবোৰ, এই কাৰণবোৰ, এই ৰহস্যবোৰ কোনে উদ্ঘাটন কৰিব? আৰু কি কৈছে অনিতা ডেকা মহন্তই? বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ লৈ গৈছিল জুবিন গাৰ্গক। বাৰে বা অনিতা ডেকা মহন্ত, তোমালোকে জুবিন গাৰ্গক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিব লাগে? কোনখন দৰবাৰ হে? ক'ত বিশ্ব দৰবাৰ? কোনখন দৰবাৰত তোমালোকে জুবিন গাৰ্গক প্ৰতিষ্ঠা কৰিবলৈ নিছিলা? কেৱল ব্যৱসায়িক ধান্দাত ব্যৱহাৰ কৰি কৰি কেৱল জুবিন গাৰ্গক তোমালোকে শুহি শুহি খাইছিলা, লুটি পুটি খাইছিলা। জুবিন গাৰ্গক ব্যৱহাৰ কৰি কেৱল ব্যৱসায়িক লাভালাভৰ কাৰণে সকলোবোৰ কৰিছিলা। জুবিন গাৰ্গক সন্মুখত ৰাখি বেপাৰ চলাইছিলা। তাৰ বেৰে কি কৰিছা? বিশ্ব দৰবাৰলৈ নিছিলা জুবিন গাৰ্গক। আৰু কৈছে মানে বিশ্বৰ আটাইতকৈ দামী হোটেলখনত হেনো ৰাখিছিল জুবিন গাৰ্গক, আৰু তাৰ ওচৰত হেনো বিশ্বৰ আটাইতকৈ ভাল সুবিধা থকা এখন হস্পিটাল আছিল। বাকী কথাবোৰ এওঁলোকে নাজানে। জুবিন গাৰ্গৰ দৰে আমাৰ
প্ৰিয় মানুহজনক লৈ গৈ এওঁলোকে যি ধৰণে এতিয়া তৰল মন্তব্যবোৰ দি নিজকে নিৰ্দোষী হিচাপে প্ৰতিষ্ঠা কৰিবলৈ গৈছে, তাৰ পিছত অসমৰ ৰাইজে এওঁলোকক কি ক'ব। আৰু আমি আগতেও কৈছিলো, আজিও কৈছো, এওঁলোকৰ বৰ বিশেষ একো নহয়, কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱাৰ দৰে এয়া সুদীৰ্ঘ দিন আগৰ পৰা কৰা পৰিকল্পনাৰ ফল। জুবিন গাৰ্গক এওঁলোকে আগৰ পৰাই ব্যৱহাৰ কৰি আহিছিল আৰু পৰিণতি এই। গতিকে প্ৰিয় দৰ্শক, কথাবোৰ চিন্তা কৰক, কি হবলৈ গৈ আছে। এই নিমাতী কন্যাই আজি মুখ খুলিলে। মনত আছে নহয়, মৃত্যুৰ দিনা এটা ফোন ভাইৰেল হৈছিল আৰু সেই ভাইৰেল হোৱা ফোনটোত এগৰাকী মহিলাই হাঁহি দিছিল। একাংশই কৈছিল সেই হাঁহিটো আছিল অনিতা ডেকা মহন্তৰ, অৰ্থাৎ শ্যামকানু মহন্তৰ পত্নীৰ। বাহ, কি নাটক! কোনে পৰিচালনা কৰি আছে এই নাটকখন? আমাৰ বাৰে বাৰে প্ৰশ্ন, কিয় গোটেই বিষয়টোৰ লগত জড়িত এই অনিতা ডেকা মহন্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰিলে? ডাঙৰ প্ৰশ্ন। অনিতা মহন্ত কোম্পানীটোৰ মূল, আৰু সেই কোম্পানীটোৰ উদ্যোগত আয়োজন হৈছিল নৰ্থ ইষ্ট ফেষ্টিভেল। বাকী নৰ্থ ইষ্ট ফেষ্টিভেলৰ পৃষ্ঠপোষকতা পবিত্ৰ মাৰ্ঘেৰিটাৰ যিটো বৈদেশিক মন্ত্ৰণালয়, সেইটোৱে কৰা বুলি প্ৰকাশ পাইছে, বাতৰি পাইছে। তাৰ পিছতো কিন্তু বিষয়বোৰ যিমান গভীৰলৈ যাব লাগিছিল তালৈ যোৱা নহল। কিয় পূজাৰ বন্ধ খাবলৈ দিয়া হৈছিল শ্যামকানু মহন্তহঁতক? কথাবোৰ ভাবক ৰাইজসকল। আৰু এতিয়া সেই নাটকৰ দৃশ্যমৰ্মে, নাটকৰ কাহিনী মৰ্মে সকলোবোৰ মুকলি আকাশৰ তললৈ অচিৰে আহিব, আৰু সাধাৰণ নাগৰিকে, সাধাৰণ জুবিন অনুৰাগীসকলে কেৱল বুকুত চপৰিয়াই চপৰিয়াই জুবিন গাৰ্গৰ নাম লৈ কান্দি থাকিব লাগিব, দিনে ৰাতিয়ে জয় জুবিন দা বুলি কৈ থাকিব লাগিব। তাত বাহিৰে একো নহয়, এওঁলোকৰ একোডাল কৰিব নোৱাৰে। কেৱল এজনেই কৰিব লাগিব, সেইজন হল নেদেখাজনে। আজি এওঁলোকৰ মানে টকা পইচাৰ কাৰণে বা বিভিন্ন আমলা বিষয়া, চৰকাৰৰ একাংশ জ্যেষ্ঠ মন্ত্ৰীৰ লগত থকা সুসম্পৰ্কৰ বাবে নিজকে বচাব পাৰিব, কিন্তু ঈশ্বৰৰ কাঠগড়াত এওঁলোক জবাব দি হ'ব লাগিব। এওঁলোকে পৰিণতি পাবই, শাস্তি ভোগ কৰিবই। কাৰণ জুবিন গাৰ্গৰ দৰে সত্তাটিক হেৰুৱাই অসমবাসীয়ে যি বিষাদ আৰু দুখত ভুগি আছে আজিলৈকে, তাৰ ফল এওঁলোকে পাবই। আৰু মন কৰক, নিৰ্বাচনৰ আগত এওঁলোকৰ মুখ বন্ধ আছিল। এতিয়া নিৰ্বাচন গ'ল, ফলাফল দিব 4 মে তাৰিখে। তাৰপিছত মুকলি আকাশৰ তললৈ আহিব, তেওঁলোকক নিৰাপত্তা প্ৰদান কৰা হ'ব, তেওঁলোকে পুনৰ ব্যৱসায় কাম কাজ আৰম্ভ কৰিব, আৰু সাধাৰণ জনতাই চিঞৰ বাখৰ কৰি থাকিব লাগিব। শেষত এটা কথাই কৈছো, জুবিন অনুৰাগীসকল, জুবিনৰ আদৰ্শ আপোনালোকে জীয়াই ৰাখিব লাগিব, জুবিনৰ আদৰ্শ আমি জীয়াই ৰাখিব লাগিব। সঁচা কথা সাহসেৰে কোৱাৰ লগতে চৰকাৰৰ প্ৰতিটো জনবিৰোধী কামৰ মুকলিকৈ সমালোচনা কৰিব লাগিব। সঁচাক সঁচা, মিছাক মিছা বুলি স্পষ্টকৈ যিকোনো সময়তে ক'ব পৰা সাহস ৰাখিব লাগিব। শ্যামকানু মহন্তৰ ঘৈণীয়েক অনিতা ডেকা এইকেইদিন খুব বেছি আচলতে শক্তিশালী হৈ উঠা আমি দেখিছো। যে ইলেকশ্যন যোৱাৰ লগে লগে শ্যামকানু মহন্তৰ ঘৈণীয়েক এনেকে শক্তিশালী হৈ যোৱাৰ কাৰণটো কি বাৰু? এইকেইদিন দেখিছো সাংঘাতিক ধৰণে তেওঁ মিডিয়াত ডাঙৰ ডাঙৰ ভীমৰ ভাষণ দি আছে যে বিশ্বৰ দৰবাৰত শ্যামকানু মহন্ত আৰু এই তেওঁৰ ঘৈণীয়েকে জুবিনদাক প্ৰতিষ্ঠা কৰা, এনেকুৱা ধৰণৰ কথা বতৰাও শুনি আছো। মানে অসমৰ ৰাইজ কিন্তু বুৰ্বক নহয় দেই। এই মানুহবিলাক হৈছে অভিযুক্ত, হত্যাকাৰী। শ্যামকানু মহন্ত আৰু তেওঁৰ ঘৈণীয়েক, এই দুয়োগৰাকী মানুহে চৰকাৰৰ লগত, বিজেপি চৰকাৰৰ লগত মিলি আচলতে ছিংগাপুৰত নৰ্থ ইষ্ট ইণ্ডিয়া পাতিছিলে, নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল। এই অনিতা ডেকা আচলতে গ্ৰেপ্তাৰ হ'বলগীয়া মানুহ। সেই মহিলাগৰাকীক SIT-টো গ্ৰেপ্তাৰ নকৰিলেই এতিয়া তেওঁ আকৌ ভীমৰ বচন মাতি আছে। তেওঁ 6-4 কোবাই আছে। এইকেইদিন আমি দেখি আছো। আমি মৰি যোৱা নাই, সেই কথাটো কৈ থলো। আপুনি এনেকৈ সংবাদ মাধ্যমত আহি জুবিন দাক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিছো বুলি যি ধৰণৰ আচলতে বক্তব্য দাঙি ধৰিছে নহয়, অসমৰ ৰাইজ বৰ্তমান ক্ষোভিত হৈ আছে। আপোনাক কিন্তু সঁচাকৈ কৈছো যে এনেকুৱা বক্তব্যৰ পৰা বিৰত থাকক। যে কোনো কাৰণতে এনেকৈ জুবিন দাক আপোনালোকে প্ৰতিষ্ঠা কৰিছো বুলি কেতিয়াও নক'ব। জুবিন গাৰ্গে নিজস্ব প্ৰচেষ্টাৰে 40,000তকৈ বেছি গান গালে, 18টাতকৈ বেছি ভাষাত গান গাইছে। বিশ্বৰ দৰবাৰত ইতিমধ্যে জুবিন গাৰ্গ প্ৰতিষ্ঠিত, আৰু জুবিন দাক আপোনালোকে প্ৰতিষ্ঠা কৰিছে বুলি যিটো কথা কৈছে নহয়, এনেকুৱা ফটোৱা লেকচাৰ যাতে নিদিয়ে ভৱিষ্যতে, তাৰ কাৰণে সকীয়াই দিছোঁ। আৰু দ্বিতীয় কথাটো হৈছে যে হিমন্ত বিশ্ব শৰ্মাৰ লগত শ্যামকানু মহন্তৰ পৰিয়ালৰ যে এটা ঘনিষ্ঠ সম্পৰ্ক আছে, সেই কথাটো আজি স্পষ্ট ৰূপত প্ৰকাশ পাইছে। কাৰণ ইলেকশ্যনৰ পাছতেই শ্যামকানুৰ ঘৈণীয়েক শক্তিশালী হৈ উঠিছে। ইলেকশ্যনলৈকে কিবা কথা বতৰা তেওঁলোকে বন্দোবস্ত আছিলে, ইলেকশ্যনলৈকে তেওঁলোকে কথা নকয়। ইলেকশ্যনটো শেষ হৈ গ'ল, এতিয়া কথা মুখ মেলিছে, এতিয়া লম্ফজম্ফ কৰিবলৈ আহিছে, ডাঙৰ ডাঙৰ কথা ক'বলৈ আহিছে। তেওঁৰ কি স্বামী এই কি বুলি কয় ফেষ্টিভেল মহন্ত বোলে হত্যাকাৰী নহয়। হত্যাকাৰী হয় নে নহয় অসমৰ ৰাইজে দেখিছে। জুবিন দাই ৰুগীয়া গাড়ী ছিংগাপুৰলৈ এই শ্যামকানু মহন্তৰ হেঁচাৰ কাৰণে যাবলগীয়া হৈছিলে। আৰু আমি দেখিছোঁ নহয় শ্যামকানু মহন্তই
যে জুবিন দা যদি ছিংগাপুৰলৈ নাযায় তেতিয়াহ'লে তেওঁ আত্মহত্যা কৰিব তেনেকুৱা বাতৰি প্ৰকাশ পাইছিলে গতিকে এই কথা বতৰাবিলাক অসমৰ ৰাইজে পাহৰি যোৱা নাই আৰু হিমন্ত বিশ্ব শৰ্মাই আমিতো জানোৱেই যে এই ফেমিলিটোৰ লগত তেওঁৰ যে এটা মধুৰ সম্পৰ্ক আছে সেইকাৰণেই যে আচলতে প্ৰথম অৱস্থাত কেনেকৈ আচলতে হত্যাকাৰী চামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাহঁতক পূজাৰ দীঘলীয়া ছুটি দিছিলে সেই কথাবিলাক আমি মনত ৰাখিছোঁ আমি সকলো কথা মনত ৰাখিছোঁ এই যে ছিংগাপুৰত থকা যিবিলাক আচলতে একাংশ হত্যাকাৰী আছিলে এই আসাম এছ'চিয়েশ্যনৰ যিবিলাক বিষয়ববীয়া আছিলে তেওঁলোককতো গ্ৰেপ্তাৰ নকৰিলে যিটো ইয়ট পাৰ্টি আয়োজন কৰিছিলে সেই মানুহবিলাক প্ৰথমতে এৰি দিলে তাৰপাছত একাংশক যেতিয়া গ্ৰেপ্তাৰ কৰিলে সেই কথাটো সুৰুঙাটো তাতে সোমাই গ'ল যে এই কেছটো আচলতে আধাতে সামৰিব লাগিব এতিয়া কাৰণ হত্যাকাৰীৰ মাজতো তেওঁ ক্লাছিফিকেশ্যন কৰি পেলালে একেটা গ্ৰুপৰ একাংশক তেওঁ ধৰিলে আৰু বাকীখিনিক এৰি দিলে গতিকে কোনো কাৰণতে এনেকৈ জুবিন দাই ন্যায় নাপায় সেই কথাটো আমি আৰম্ভণিৰ দিনটোৰ পৰাই কৈ আছোঁ আৰু এই গোটেই তদন্ত প্ৰক্ৰিয়াটোত যিহেতু হাই কমিশ্যন অফ ইণ্ডিয়া বিজেপি চৰকাৰৰ কোনো আচলতে বিভাগ এই তদন্তৰ আওতাটোলৈ নাহিলে গতিকে জুবিন দাই ন্যায় নাপায় সেই কথাটো আমি কৈ আছিলোঁ গতিকে এই মুহূৰ্তত অসমবাসী ৰাইজক আহ্বান জনাম যে বৰ্তমান সময়ত মিছা কথা কৈ লাভ নাই আমি অসমৰ ৰাইজে যি ধৰণে জুবিন দাৰ হত্যাৰ ঘটনাটোক লৈ আচলতে চিৰিয়াছ হ'ব লাগিছিলে সেই ধৰণৰ চিৰিয়াছনেছ আমি প্ৰকাশ কৰা নাই আমাৰ আৱেগবিলাক মানে জ্বলি থকা শুকান খেৰৰ জুইৰ নিচিনা হৈছে এমাহ জ্বলিলোঁ তাৰ পাছত এতিয়া নুমাই থাকিলে এতিয়া কোনেও জুবিন দাৰ ন্যায়ৰ কথা নাপাতে কোনেও নাপাতে জুবিন দাৰ ন্যায়ৰ কথা এই মুহূৰ্তত কোনেও নাপাতে এতিয়া জুবিন দাক হত্যা কৰা মানুহবিলাকে এতিয়া মিডিয়াৰ সন্মুখত ডাঙৰ ডাঙৰ লেকচাৰ মাৰিব পৰা হ'ল সেই পৰিৱেশ আহিছে আপোনালোকে সকলোৱে এই গোটেই কথাখিনি বিবেচনা কৰিব নিৰ্বাচন শেষ হ'বলৈহে পালে অনিতা ডেকা মহন্ত তেওঁ আগতে নিৰ্বাচনৰ আগলৈকে দেখিব মাস্ক পিন্ধি যাব কেতিয়াবা ন্যায়ালয়ৰ মানে হাইকোৰ্টৰ ফ্ৰণ্টত দেখিব মানুহজনীয়ে ইগন'ৰ কৰি পেলাই মিডিয়াক গুচি যায় কিন্তু যেতিয়াই এতিয়া ইলেকশ্যনটো শেষ হ'ল তেওঁ মাত ফুটিবলৈ আৰম্ভ হৈ গ'ল নিমাতি কইনাই এতিয়া মাত মাতিবলৈ লৈছে আৰু ইমান সহজকৈ কৈছে যে তেওঁ মানে তেওঁৰ গাত একো দুখেই নাই তেওঁৰ গিৰিয়েকৰ গাত একো দুখেই নাই এইকেইটা পুলিচে মানুহে এনেইহে ভুল বুজি আছে ইমান দিনে আমাৰ যিখিনি পুলিচ বা আৰক্ষী বিষয়াসকলে তেওঁক যে ধৰি পেলাই 7 মাহে জেলত ভৰাই থৈছে আইন কানুন মানে এনেই আৰু একো কাম বন নাই এনেই ভৰাই থৈছে এনেকুৱা কৰিছে আৰু জুবিন দাৰ বিষয় হয় এইটো বেলেগ মানুহ হোৱালেও বহুত কিছুমান কেছ এনেকৈ তল পৰি যায় কিন্তু এইটো জুবিন দাৰ বিষয় হয় জুবিন দা দ্বিতীয় জুবিন দা এজন আমাৰ অসমত বা পৃথিৱীতে আৰু কেতিয়াও নাহে যিজন মানুহে গোটেই অসমখনৰ কাৰণে নিজৰ জীৱনটো ত্যাগ কৰিলে গোটেই প্ৰতিটো গান প্ৰতিটো হেৰি ইমানখিনি সৃষ্টি কৰিলে অসমীয়া ভাষাটো অসমীয়া হেৰিটো কিমান ওপৰলৈ উঠাই থৈ গ'ল বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কথা কৈছে তেওঁ কি প্ৰতিষ্ঠা কৰিব জুবিন দাক বিশ্ব দৰবাৰত জুবিন দাক নিছিলে তেওঁলোকে নিজৰ ফাংচনটো অকণমান বেছিকৈ TRP পাবলৈ কাৰণে বেছিকৈ মানুহ আহিবৰ কাৰণে কি জুবিন গাৰ্গ আহিব মানুহ আহিব সেইটো কাৰণে নহ'বা নৰ্থ ইষ্ট ফেষ্টিভেল চাবলৈ কোনোবা মানুহ আহিব নেকি জুবিন দাক সেইকাৰণে অত বছৰে ইমান প্ৰতিটো হেৰিত ইমান পইচা পাতিও নিদিয়ে বুলি শুনিছিলোঁ সেইটো সময়ত জুবিন দাক আৰু জুবিন দাই নিস্বাৰ্থভাৱে অসম আৰু অসমীয়াৰ কিবা এটা হওক বা নৰ্থ ইষ্টৰ কিবা এটা হওক বুলি তেওঁ গৈছিলে আৰু এই কথা এটা এইটো সাংবাদিকে যিটো সময়ত প্ৰশ্ন উঠিছিলে কি আপুনিও সেই সময়ত তাত উপস্থিত আছিলে নেকি তেওঁ ক'লে যে উপস্থিত আছিলোঁ বুলি কৈ লগালগ পলাইছে তেওঁ যদি সেই সময়ত উপস্থিত আছিলে তেওঁক কিয় এতিয়ালৈকে কোনো আৰক্ষীয়ে জেৰা কৰা নাই আৰু লগতে পবিত্ৰ মাৰ্ঘেৰিটা তেওঁৰ মন্ত্ৰণালয়ৰ আধাৰতে এই নৰ্থ ইষ্ট ফেষ্টিভেলটো হৈছিলে বিদেশত গতিকে তেওঁকোতো আনিব লাগে গতিকে এইবিলাক বস্তু সুৰুঙা কেনেকৈ এৰি থৈ গৈছে SITয়ে নাজানো আৰু কিন্তু আমি বিচাৰোঁ যাতে এনেকুৱা মন্তব্য আৰু মানে মিডিয়াখিনিকো মই ৰিকুৱেষ্ট কৰিছোঁ যে এওঁলোকৰ মন্তব্য নল'ব আমি এওঁলোকৰ একো কথা আমি শুনিব নিবিচাৰোঁ ন্যায়ালয়ৰ ওপৰত আমাৰ আস্থা আছে জুবিন দাই অতি সোনকালে ন্যায় পাওক আমি সেয়াই কামনা কৰিলোঁ ধন্যবাদ